বহুতে সুধি আছে যে সৰু ল'ৰা ছোৱালী যদি নাকেদি তেজ ওলাই কি কৰিব লাগিব। নাকেদি তেজ ওলালে ময়ে ভুক্তভোগী আছিলোঁ। মানে মোৰ ল'ৰাটো সৰুতে নাকেদি সৰু হৈ থাকোঁতে নাকেদি খুব তেজ ওলাইছিলে। মানে এল'পেথিক কৰিলোঁ, আয়ুৰ্বেদিক কৰিলোঁ, ভাল নহ'ল। মানে কি হয়, হঠাতে ওলাই যায়, ৰাতি শুই থাকিলেও ওলাই যায়, গাৰুত মানে কভাৰ তিতি যায়, এনেকুৱা ধৰণৰ হয়। মানে ক'ৰবালৈ গ'লেও ৰাস্তাতে ওলাব, মানে ভয়ে লাগে ক'ৰবাত গ'লে আকৌ তাৰ তেজ ওলাব নি, এনেকুৱা ভাৱবিলাক আহি থাকে। এদিন মানে আইতা এগৰাকী আমাৰ ঘৰলৈ আহিছিলে, বয়সস্থ মানে এজেড মানুহ এগৰাকী আহিছিলে আমাৰ ঘৰলৈ। তেতিয়া তাৰ ওলাইছিলে। ওলোৱাৰ লগে লগে তেখেতে ক'লে বোলে জাৰ্মানী লতাৰ পাতটো হাতেৰে মোহাৰি ইটো নাকত বিন্ধাত দুটোপাল, সিটো নাকত বিন্ধাত দুটোপাল এনেকৈ দিবলৈ কোৱা সেইদিনাৰ পৰা যেতিয়াই ওলাই নাকেদি তেজ, মই তেতিয়াই তেনেকৈয়ে দি দিওঁ আৰু দুটোপালকৈ। আজিলৈকে তেনেকৈ নাই। সেই তাৰ দিয়াৰ পাছৰ পৰাই তেনেকৈ মানে নাকৰ পৰা তেজ ওলোৱা বন্ধ হ'ল। ঠিক তেনেকৈ যিটো আচলতে আগতে নিজে কৰিছিলোঁ সেইটোহে আপোনালোকক কৈছোঁ। আপোনালোকে এনেকৈ সৰু ল'ৰা হ'লে, একেবাৰে সৰু হ'লে এটোপাল দিব পাৰে, আৰু যদি ডাঙৰ মানুহ হয় আপুনি 3 টোপাল দিব, আৰু মানে কি হয় 5-6 বছৰৰ ওপৰৰ হয় 2 টোপালকৈ দিব পাৰে।